নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক ব্ৰেকিং নিউজ। আজি হৈছে 11 মে। কাইলৈ চৰকাৰ গঠন হোৱাৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত ৩,০০০ টকা সোমাব। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰিং কৰিছে, সকলোৰে বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিবনুৱা যুৱক যুৱতীসকলৰ একাউণ্টত ৫ লাখ টকা প্ৰদান কৰিব NDA 3.0 চৰকাৰে। চাহ শ্ৰমিকলৈ 500 টকালৈ বৃদ্ধি হ'ব মজুৰি। কেৱল এয়াই নহয়, কৃষকৰ একাউণ্টত ২,০০০ টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 23 নং কিস্তিৰ ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন সামগ্ৰী। আত্মীয়গত মহিলাৰ একাউণ্টত ২৫,০০০ টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। শপত গ্ৰহণৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কৰিছে অসমবাসীলৈ। 10 লাখ যুৱক যুৱতীক আগবঢ়োৱা হ'ব 5 লাখ কোটি টকা। হয়, এটা ভাল খবৰ আহি পৰিছে। আপুনি যদি যুৱক যুৱতী হয় তেনে ক্ষেত্ৰত আপুনি এই টকা ল'বলৈ সাজু হওক। আপোনাৰ কিমান বয়স হৈছে, বয়স অনুযায়ী আপোনালোকৰ একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। যুৱ শক্তিৰ হাতত নতুন অসম কৰাৰ দায়িত্ব অৰ্পণৰে বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ যুৱক যুৱতীক নতুনকৈ চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। চৰকাৰী চাকৰিৰ বাবে অতি শীঘ্ৰে আপুনি কৰক আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব আৰু কি কি বিভাগত চাকৰি ওলাব, নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে কৰিব বৃহৎ ঘোষণা। চাহ শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিজন চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকা শক্তিশালী কৰাৰ লক্ষ্য হ'ব নতুন চৰকাৰ। আৰু 500 টকালৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা নহয়, দুটা নহয়, চৰকাৰ গঠন কৰি আৰু বহুকেইটা ঘোষণা কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড নথকা লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সাজু কৰক আপোনাৰ সকলোৱে নথি পত্ৰ। ৰেচন কাৰ্ড থকা প্ৰতি যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। চাউল, দালি, নিমখ, মিঠাতেল বিনামূলীয়াকৈ ল'বলৈ সাজু হওক আপুনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। দালি, চেনি, নিমখ লগতে আপুনি কেইবাবিধ সামগ্ৰী আগতে 100 টকাতে লাভ কৰিছিলে। আৰু অসমত চৰকাৰ গঠনৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। শপত গ্ৰহণৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন প্ৰক্ৰিয়া। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড আবেদনৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ আৰু কেনেকুৱাকৈ আবেদন কৰিব, নিশ্চয় কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। আৰু শপত গ্ৰহণ কৰি কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব বিশেষকৈ জনাই দিব। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। ইফালে বহুকেইটা বিভাগত ওলাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি। শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত পাব চাকৰি। BTCৰ দৰিদ্ৰ পৰিয়াল আৰু নিবনুৱা যুৱক যুৱতীলৈ হাগ্ৰামা মহিলাৰে দিলে এটা ভাল খবৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি। 1250 টকা নহয়, অৰুণোদয় আঁচনি 3,০০০ টকা সোমাব বেংক একাউণ্টত। কেতিয়া বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি, সকলো মহিলাই কমেণ্ট কৰি আছে। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। আৰু কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ কৰি অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব কেবিনেট বৈঠকত। 1250 টকাৰ পৰা 3,০০০ টকালৈ পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা অৰুণোদয় আঁচনিৰ টকা। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰণ কৰিব এটা এটাকৈ প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। নিৰ্বাচনী ইস্তাহাৰতে উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি ঘোষণা কৰিছে। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত কেতিয়া আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব, মহিলাসকলে ৱেইট কৰি আছে। আৰু কাইলৈ শপত গ্ৰহণ কৰাৰ পিছতে 20 তাৰিখৰ পূৰ্বে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব পাৰে। যিহেতু এতিয়ালৈকে চৰকাৰ গঠন হোৱা নাই, কাইলৈ চৰকাৰ গঠন হ'ব। চৰকাৰ গঠন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টকা সকলো আঁচনিৰ টকা সোমাই দিব আপোনালোকৰ বেংক একাউণ্টত। যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনি নাই, সেইসকল হিতাধিকাৰী নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, নিশ্চয় আপুনি এটা কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশত নাটনি হ'ব পাৰে পেট্ৰল ডিজেলৰ নাটনি হ'ব পাৰে গেছ আৰু ৰাসায়নিক সাৰৰ দেশবাসীক সতৰ্ক হ'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল এয়াই নহয় পৰাপক্ষত পেট্ৰল ডিজেলৰ ব্যৱহাৰ হেৰা কৰক হয় আপোনাৰ ঘৰত যদি দুচকীয়া আৰু চাৰিচকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক লগতে কাৰ পুলিং কৰক আৰু ৰাজহুৱা পৰিবহণৰ সুবিধা লওক ৱৰ্ক ফ্ৰম হোম ভিডিঅ' কনফাৰেন্সিঙৰ পুনৰ আৰম্ভ কৰক বিশেষ ভ্ৰমণ নকৰিব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত নাটনি হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এইবছৰলৈ দেশৰ জনতাই সোণ নিকিনিব হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু কিয় এইবছৰলৈ দেশৰ জনতাই সোণ নিকিনিব ইয়াক লৈ নৰেন্দ্ৰ মোদীয়ে স্পষ্টীকৰণ প্ৰকাশ কৰিছে দেশৰ কোটি কোটি জনতাক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ হিতৰ বাবে এইবছৰলৈ সোণ নিকিনিব আপুনি বিবাহ আৰু ঘৰুৱা অনুষ্ঠানতো সোণ নিকিনিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ এই ত্যাগ কৰিব লাগিব যুদ্ধ পৰিস্থিতিৰ বাবে কোটি কোটি দেশবাসীক সোণ ক্ৰয় নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইবছৰলৈ দেশৰ জনতাই সোণ নিকিনিব হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো মন্তব্য কৰিছে জনতাই শুনিব নাই আচলতে এইবছৰলৈ দেশৰ জনতাই সোণ নিকিনি থাকিব পাৰিব নাই জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভাৰতত দখল কৰিবলৈ 3 ঘণ্টাৰ সময় নালাগে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ভাৰত দখল কৰিবলৈ 3 ঘণ্টা সময় নালাগে বুলি মন্তব্য কৰিছে আল্লাহ আকবৰ ধ্বনি দি বৃহৎ মন্তব্য কৰিছে বাংলাদেশীৰ মুছলমান আন্তৰ্জাতিক আৰু আমাৰ খং উঠিলে কাৰো নিস্তাৰ নাই এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে আমি কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিওঁ ভাৰতত থকা প্ৰতিজন হিন্দুক এটা এটাকৈ শেষ কৰি দিয়া হ'ব ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰ হুংকাৰ বাংলাদেশীৰ এনেকুৱাকৈ বাংলাদেশে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে শুভেন্দু নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা যোগীয়ে মুছলমানৰ ওপৰত ক্ষমা খুজিব লাগিব পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পাছতে হাহাকাৰ লাগিছে বাংলাদেশত আল্লাহ আকবৰ ধ্বনি দি ভাৰতীয় হুংকাৰ বাংলাদেশীৰ মৌলবীৰ আৰু আমি ভাৰত দখল কৰিম বুলি হুংকাৰ বাংলাদেশী মিয়াৰ হয় বাংলাদেশী মিয়াই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন 3 বাংলাদেশী অনুপ্ৰৱেশকাৰী গুলীয়াই হত্যা BSFৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ভাৰত বাংলাদেশ সীমান্তত গুলীয়াই হত্যা নবী হুছেইন আৰু নুৰ চালিম লগতে ইউছুফ আলী হয় এটা খুবেই ডাঙৰ খবৰ আহি পৰিছে গুৰুতৰ বাবে আহত হৈছে 20টাৰো অধিক বাংলাদেশী ভাৰতত প্ৰৱেশৰ সময়ত বাংলাদেশলৈ গুলীচালনা BSFৰ কেৱল এয়াই নহয় চিপাহীজলা জিলাৰ পাথাৰিয়া দ্বাৰা সীমান্তত এই ঘটনা সংঘটিত হৈছে আৰু ত্ৰিপুৰাত BSFে গুলীয়াই হত্যা কৰে 3 বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন অভিযান তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাহুল গান্ধী মোৰ ভাই হয় বৃহৎ মন্তব্য কৰিছে বিজয় থালাপতিয়ে চৰকাৰ গঠন কৰি এই মন্তব্য কৰিছে বিজয় থালাপতিয়ে চৰকাৰ গঠনৰ সফল হোৱাৰ পিছতে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে বিজয়ে ৰাহুল গান্ধীক নিজৰ ভাই বুলি অভিহিত কৰিলে থালাপতি বিজয়ে চৰকাৰ গঠনত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সমৰ্থন আছিল অতি গুৰুত্বপূৰ্ণ ৰাহুল গান্ধীৰ সমৰ্থকসকলে মুকলি মঞ্চত কৃতজ্ঞতা প্ৰকাশ কৰিছে TBKৰ মুৰব্বীয়ে হয় এটা খুবেই বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মধ্যপ্ৰদেশৰ যুদ্ধৰ বাবে সংকটত পৰিব লাগিব দেশবাসী এফালে দেশবাসীক মৃত্যুবীয় হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰীৰ আহ্বান আৰু আনফালে ইন্ধনক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ ডাঙৰ মন্তব্য ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ বাবে খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে বিশ্বৰ তৈল বজাৰত আৰু আমেৰিকান ইৰাণৰ মাজত হৰমুজ প্ৰণালীক লৈ চলি থকা যুদ্ধৰ বাবে ইন্ধন পৰিবহণত পৰিছে প্ৰভাৱ আৰু যাৰ বাবে চৰকাৰী দৈনিক 1000 কোটি টকাৰে লোকচান সন্মুখীন তেল কোম্পানীসমূহ আৰু সেয়েহে দেশবাসীক পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ আহ্বান জনাইছে চৰকাৰে খাৰুৱা তেলৰ মূল্য আকাশলংঘী হোৱাৰ বাবে দেশত ইন্ধনৰ নাটনি আৰু দাম বৃদ্ধিৰ আশংকা পেট্ৰল ডিজেলৰ অপচয় ৰোধ কৰিবলৈ দেশবাসীক অনুৰোধ চৰকাৰৰ ৰাজহুৱা পৰিবহণ ব্যৱহাৰ আৰু চাইকেল ব্যৱহাৰক আকৌ আৰম্ভ কৰিবলৈ দেশবাসীলৈ আহ্বান জনাইছে কিদৰে ইন্ধন ৰাহি কৰিব দেশবাসীয়ে সেই বিষয়ত পেট্ৰলিয়াম মন্ত্ৰীৰ পৰামৰ্শ কেৱল এয়াই নহয়
ট্ৰেফিক ছিগনেলত বাহনৰ ইন্ধন বন্ধ ৰাখিব লাগিব। গাড়ীৰ টায়াৰৰ প্ৰেছাৰ সঠিককৈ ৰখাটো প্ৰয়োজন যাতে মাইলেজ বৃদ্ধি পায়। কেৱল ইয়াই নহয়, অগতিয়াল ভ্ৰমণৰ পৰা বিৰত থাকিব লাগিব। আপুনি পৰাপক্ষত ৱৰ্ক ফ্ৰম হোম আৰু ভিডিঅ' কনফাৰেন্সিং পুনৰ আৰম্ভ কৰাৰ দিহা দিছে চৰকাৰৰ ফালৰ পৰা। মধ্যপ্ৰদেশৰ যুদ্ধৰ বাবে সংকটত পৰিব লাগিব দেশবাসী। হয়, এটা খুবেই বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। লাহৰ পিছত অসমবাসী ৰাজীৱ জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পশ্চিমবংগত উপস্থিত হৈ সকলো দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বংগৰ পৰা উচ্ছেদক লৈ কৰিলে বৃহৎ মন্তব্য। 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপিয়ে আৰম্ভ কৰিব উচ্ছেদ। চৰকাৰ গঠন কৰি পশ্চিমবংগত চলিব বৃহৎ একশ্যন অভিযান। সমান্তৰালকৈ অসমতো একশ্যন চলিব বাংলাদেশীৰ বিৰুদ্ধে। বংগৰ সীমান্ত চিল কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সীমান্তৰ প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশী খেদি পঠিওৱাৰ হুংকাৰ দিছে। 12 তাৰিখে চৰকাৰ গঠন কৰি একশ্যন আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰি শান্তি ঘূৰাই অনাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ। পশ্চিমবংগত উপস্থিত হৈ সকলো দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.